আপোনালোকক স্বাগতম জনাইছোঁ আপোনালোকক চেনেললৈ। আপোনালোকে যদি শিক্ষকতাৰ লগত জড়িত বা আপোনালোকে যদি স্কুলত যদি আপোনালোকে কাম কৰে, দেন এটা বস্তু আপোনালোকৰ কাৰণে সলনি হৈছে আৰু সেইটো ইতিমধ্যে আপোনালোকে জানেই। এইটো তৎসত্ত্বেও বৰ্তমান দেখাইছোঁ। যি আপোনালোকৰ এটেণ্ডেঞ্চ ছিষ্টেম আছিলে শিক্ষা সেতুৰ জৰিয়তে, সেই তাৰ লগতে বৰ্তমান আপোনালোকে যিবিলাক ছুটি লয়, যিবিলাক আপোনালোকে লিভ লয়, সেয়া লাগে আপোনালোকৰ এনি কাইণ্ড অফ লিভ, যি লিভে আপোনালোকে লওক, সেয়াও বৰ্তমানৰ পৰা অনলাইন কৰিব লাগিব। কাৰণ ছিষ্টেমত আপোনালোকৰ সেইটো ফিড কৰি দিছে আৰু আপোনালোকে এতিয়াৰ পৰা যদি কিবা ছুটি ল'ব লগা থাকে, সেয়া আপোনালোকে অনলাইন মোডত আপোনালোকে ল'ব লাগিব আৰু অনলাইনতে আপোনালোকৰ এপ্ৰুভ হ'ব। আৰু আগৰ দৰে যেনেকৈ আপোনালোকে ধৰি লওক ছুটিবিলাক আপোনালোকে হেৰি কৰিছিলে, এতিয়া সেই বস্তু নহ'ব আৰু অনলাইনতে আপোনালোকে লৈ পেলাই তাৰ পৰা এপ্ৰুভেল আপোনালোকে পাব লাগিব। চ' চাই লওক এবাৰ। চ' এয়া চাওক, ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যনৰ ফালৰ পৰা পঠিওৱা হৈছে। কালে পঠিওৱা হৈছে প্ৰথম মনত ৰাখিব, কালে পঠিয়াইছে আপোনালোকে চাওক। ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰ অৰ্থাৎ DWO পঠিয়াইছে। চ' DWO পঠিয়াইছে মানে আপোনালোকৰ BEO সকলৰ। চ' যিসকল ব্লক এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰ আছে তেওঁলোকৰ অফিচবিলাকতো ডাইৰেক্টলি আউটতে আহি যাব। ইনস্পেক্টৰ অফ স্কুল চব ISলৈ দিছে। ডিষ্ট্ৰিক্ট মিছন কৰ্ডিনেটৰ DMCলৈ দিছে, SSAৰ সকলোৰ, আৰু DI যিসকল আছে ডেপুটি ইনস্পেক্টৰ অফ স্কুল, চ' সকলোলৈকে এইখন পঠোৱা হৈছে। এই বস্তুটো হৈছে কি, ৰিগাৰ্ডিং ইমপ্লিমেণ্টেশ্যন অফ লিভ মেনেজমেণ্ট ছিষ্টেম ফৰ টিচাৰ্ছ ইন শিক্ষা সেতু। চ' টিচাৰসকলৰ ক্ষেত্ৰত তেওঁলোকে শিক্ষা সেতুত লিভ মেনেজমেণ্ট ছিষ্টেম LMSটো তেওঁলোকে ইমপ্লিমেণ্ট কৰিবলৈ তেওঁলোকে আগবাঢ়িছে। চ' ইয়াতে লিখা আছে যে উইথ ৰেফাৰেঞ্চ টু টাইপ অফ ছাবজেক্ট চাইটেড এব, ইট ইজ টু ইনফৰ্ম ইউ দেট দ্য ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যন গভৰ্ণমেণ্ট অফ আছাম has already implemented the Shiksha Setu app across the state to capture the attendance of teachers and students. যে শিক্ষা সেতু এপটো আপোনালোকে জানেই, সেইটো গোটেই সমগ্ৰ অসমতে তেওঁলোকে ইমপ্লিমেণ্ট কৰিছেই আৰু গোটেই ষ্টুডেণ্টছ হওক বা টিচাৰৰ হওক তেওঁলোকৰ এটেণ্ডেঞ্চ তাৰ জৰিয়তে লোৱা হয়। Now the leave management system has been incorporated শিক্ষা সেতু পৰ্টেল ফ্ৰম 1/2/2024. চ' 1/2/2024 অৰ্থাৎ 1 ফেব্ৰুৱাৰীৰ পৰা যিটো লিভ মেনেজমেণ্ট ছিষ্টেম হয় সেইটো শিক্ষা সেতু পৰ্টেলত ইনকৰ্পৰেট কৰি দিয়া হৈছে, সংলগ্ন কৰি দিয়া হৈছে। আৰু আপোনালোকে এতিয়াৰ পৰা যদি কিবা ছুটি ল'ব লাগে, থ্ৰু দ্য শিক্ষা সেতু পৰ্টেল আপোনালোকে LMS ইউজ কৰি পেলাই আপোনালোকে তাতে লিভ এপ্লাই কৰিব লাগিব আৰু এপ্ৰুভেল ল'ব লাগিব। You are hereby requested to inform the teachers regarding online leave management system and make it compulsory to use only this portal for applying and sanctioning leave at the appropriate level. So, only this portal বুলি কৈ দিছে। চাওক, কোনো অন্য প্ৰকাৰে ছুটি লোৱা নহ'ব আৰু আপোনালোকৰ যদি ছুটি ল'ব লাগে দেন আপোনালোকে এইটো কম্পালচৰি হয়। আৰু অকল এই পৰ্টেলটো, এই লিভ মেনেজমেণ্ট ছিষ্টেম যিটো তেওঁলোকে শিক্ষা সেতু পৰ্টেলত দিছে, সেইটো ইউজ কৰিয়ে আপোনালোকে লিভ ল'ব লাগিব, এপ্লাইও কৰিব লাগিব আৰু চেংচনো এই তাৰ অনলাইন মোডতে হ'ব। যিটো এপ্ৰপ্ৰিয়েট লেভেলত, সেয়া লাগিলে DEO হ'ব পাৰে, IS হ'ব পাৰে, DI হ'ব পাৰে, যিটো লেভেলত আপোনালোকৰ যাৰ যেনেকৈ ছুটি চেংচন কৰাৰ অথৰিটি আছে তেওঁলোকে চেংচন কৰিব। চ' এখন নাৰায়ণ কোঁৱৰ IS তেওঁ ছেক্ৰেটাৰী, চ' তাৰ পৰা দিয়া হৈছে। চ' এয়া আছিলে, আপোনালোকে দেখিলে। আৰু এতিয়াৰ পৰা লিভ ল'বলৈ হ'লে আপোনালোকে এই পৰ্টেলৰ জৰিয়তে আপোনালোকে লিভ ল'ব লাগিব, তাৰ বাদে বেলেগ আৰু অন্য উপায় নাই। চ' ইমানখিনিয়ে আৰু। চ' এতিয়াৰ পৰা আপোনালোকে যেতিয়াই লিভ ল'ব, এই যি শিক্ষা সেতুৰ যিটো পৰ্টেল আছে তাতে লিভ মেনেজমেণ্ট ছিষ্টেম ইউজ কৰি পেলাই আপোনালোকে লিভ এপ্লাই কৰিব লাগিব আৰু তাতে আপোনালোকৰ অনলাইন চেংচন আপোনালোকে পাই যাব। চ' ইমানে আছিলে, জনাব যিসকলে গম নাপায়। থেংক ইউ।